হৰে কৃষ্ণ জয় জগন্নাথ জগন্নাথৰ ৰথযাত্ৰা ইতিমধ্যে শেষ হৈছে আৰু এই ৰথযাত্ৰাৰ পাছত 7 দিন জগন্নাথ থাকিব গুণ্ডিচা মন্দিৰত আৰু ইয়াৰ পাছত নৱম দিনা জগন্নাথ আকৌ নিজৰ শ্ৰীমন্দিৰলৈ ঘূৰি যাব এই সময়ছোৱাত আমাৰ বিভিন্ন ঠাইত জগন্নাথৰ 7 দিন ভাগৱত কথা হয় জগন্নাথ কথা হয় ইয়াৰ লগত সংগতি ৰাখি আমি এটা খুব সৰু মধুৰ জগন্নাথৰ লীলা ক'ব বিচাৰিছোঁ আৰু এই লীলাটো ঘটিছিল চৈতন্য মহাপ্ৰভুৰ সময়ত এবাৰ ৰথযাত্ৰাৰ সময়ত ৰথ চলি আছে যাত্ৰা চলি আছে হঠাতে ৰথখন থমকি ৰ'ল আৰু কিছু সময় এনেকৈ ৰথ ৰয়েই এইটো আমাৰ ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে ভগৱানৰ ইচ্ছাৰ অবিহনে জগন্নাথৰ মহাপ্ৰভুৰ ইচ্ছাৰ অবিহনে ৰথ কোনো লৰচৰ কৰিব নোৱাৰে ৰথখন যে যাত্ৰা কৰিছে এইটো একমাত্ৰ জগন্নাথৰ ইচ্ছাৰ মতেই হয় যাই নহওক এবাৰ তেনেকৈ ৰথখন থমকি ৰ'ল অলপ সময় ৰোৱাৰ পাছত আকৌ সকলোবিলাক যাত্ৰীয়ে সকলোবিলাক ভক্তই ৰথখন টানিব আৰম্ভ কৰিলে কিন্তু ইমান চেষ্টা কৰিছে তেওঁলোকে কিন্তু কোনো ৰথখন লৰাব পৰা নাই তাৰপিছত এই কথাটো গৈ ৰজাক জনোৱা হ'ল সেই সময়ত ৰজা আছিলে প্ৰতাপৰুদ্ৰ প্ৰতাপৰুদ্ৰ আহি নিজেও চেষ্টা কৰিছে ৰথখন কোনো ধৰণে লৰচৰ নহয় তেতিয়া তেওঁ হাতীশালৰ পৰা যিমানবিলাক ৰাজ্যৰ হাতী আছিল তেওঁলোকৰ ৰজাৰ হাতীশালত হাতী আছিল হাতীবিলাক আনি ৰথখন টানিবৰ কাৰণে ব্যৱস্থা কৰিলে কিন্তু হাতী অহাৰ পাছতো ৰথখন 1 ইঞ্চিও লৰচৰ কৰিব পৰা নাই তেতিয়া সেই জনসমুদ্ৰৰ মাজত মহাপ্ৰভু আছিল তেওঁ মহাপ্ৰভুৱে মাত দিছে যে মই এবাৰ চেষ্টা কৰি চাওঁ নেকি এই বুলি মহাপ্ৰভু ৰথৰ পাছফাল লৈ গ'ল আৰু তেওঁৰ শিৰৰ দ্বাৰা শিৰদেশৰ দ্বাৰা ৰথখন স্পৰ্শ কৰিলে আৰু লাহেকৈ ঠেলি দিলে আৰু লগে লগে ৰথ আৰম্ভ হ'ল গতিকে এইটো এটা অতি মধুৰ লীলা য'ত মহাপ্ৰভুৱে জগন্নাথৰ লগত এটা আন্তৰিকতাৰে কেনেকৈ তেওঁৰ ভাৱ বিনিময় কৰিছিল আচলতে জগন্নাথ আৰু মহাপ্ৰভুটো অভিন্ন যেই গোৰা সেই কৃষ্ণ সেই জগন্নাথ যিজন গোৰা মানে গৌৰাংগ সুন্দৰ মহাপ্ৰভু সেইজনেই কৃষ্ণ সেইজনেই জগন্নাথ কিন্তু তথাপি আমি দেখিলোঁ যে মহাপ্ৰভুৱে যেতিয়া ভক্তভাৱত এই পৃথিৱীত কলিযুগত অৱতৰণ কৰিছিল তেতিয়া তেওঁ এজন পৰম ভক্তই জগন্নাথৰ লগত ভক্ত হিচাপে আদান প্ৰদান কৰিছিল আৰু ভক্তৰ এই মনৰ ভাৱ জগন্নাথে গ্ৰহণ কৰি তেওঁৰ ৰথখন আকৌ চলিছিল এই এটা অতি মধুৰ লীলা এইদৰে আমি এইকেইদিন যিমান পাৰোঁ মই বৰ্তমান ছুইডেনত আছোঁ আমি ইয়াৰ পৰাই জগন্নাথৰ কথা ৰখাৰ চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকে এই কথাবোৰ শুনি লীলাবোৰ শুনি পৰম তৃপ্ত হ'ব আৰু জগন্নাথৰ সেৱাত আমাক নিবিষ্ট কৰাৰ বাবে আশীৰ্বাদ কৰিব জয় জগন্নাথ